চালানী পুঠি হয়। আৰু সেইপিনে সেই মেকুৰীজনীকো দি আছে বুৰু লৈ কেনে। ইফালে এয়া মায়ে মাছ ধুই আছে। মাছ ধোৱা হৈ গ'লে আৰু মাছ তৰকাৰীখিনি বনাই দিম। আৰু এতিয়া এয়া চাওক মাছখিনি কিমান ডাঙৰ ডাঙৰ। এইখিনি গোটেইখিনি পুঠি মাছ হয়, চালানী পুঠি হয়। এতিয়া মাছ ভাজি থকা হৈছে। মাছ ভাজি কৰি কিনে উৰহি গুটি দি কিনে বনোৱা হ'ব। সেয়া এতিয়া মাছ দিয়া হৈ গ'ল তৰকাৰীত। তৰকাৰীখিনিও বনোৱা কমপ্লিট হ'ল। মাছ আৰু উৰহি উৰহি গুটি